নমস্কাৰ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত চাওঁ আহক আপোনাৰ হাতৰ তলুৱাত থকা কোনডাল ৰেখাৰ পৰা আপোনাৰ বিষ্ণু চিহ্ন গঠন হয় ইয়াতে মই তিনিডাল ৰেখা আঁকি দেখাইছো এডাল হৈছে জীৱন ৰেখা এডাল হৈছে মস্তিষ্ক ৰেখা বা শিৰো ৰেখা আৰু এডাল হৈছে হৃদয় ৰেখা এই হৃদয় ৰেখাত যদি আপোনাৰ দুমুখীয়া হয় বা হৃদয় ৰেখাত যদি ফৰ্ক থাকে ফৰ্ক মানে বুজি পাইছেনে ৰেখাডাল এনেকুৱাকৈ আহিছে লাষ্টত যায় এনেকুৱাকৈ দুভাগ হৈ গৈছে এইটো হৈছে ফৰ্ক চিহ্ন বা আপুনি যদি এনেকুৱাকৈ চাই এডাল ৰেখা এনেকুৱাকৈ আহি কিনে দুটা ভাগ হৈ গৈছে অৰ্থাৎ ইংৰাজীৰ ওয়াই আখৰটোৰ নিচিনা যেতিয়া গঠন হ'ব হেতুৰ পৰা আপোনাৰ কেনেকুৱা ধৰণৰ জীৱন যাপনৰ প্ৰভাৱ পৰিব আপুনি জীৱনৰ কোনটো দিশত আগবাঢ়িলে আপোনাৰ মানে সফলতা অতি সোনকালে পাব তাৰ বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোত শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব আৰু মই কোৱা কথাখিনিৰ কিমানখিনি মিলিছে আপোনাৰ লগত কমেন্টত নিশ্চয় জনাব এতিয়া আহক আজিৰ আলোচ্য বিষয়টিলৈ অৰ্থাৎ আপোনাৰ হৃদয় ৰেখা যিডাল হয় মই আকৌ এবাৰ আঁকি দেখাইছো এইডাল হৈছে আপোনাৰ হৃদয় ৰেখা এই হৃদয় ৰেখাত থকা ফৰ্ক অৰ্থাৎ দুমুখীয়া ৰেখা অৰ্থাৎ হৃদয় ৰেখাত যদি আপোনাৰ এনেকুৱাকৈ যদি ফৰ্কৰ সৃষ্টি হয় আৰু এনেকুৱা ধৰণৰ ফৰ্কৰ সৃষ্টি হলে এইটোক বিষ্ণু চিহ্ন বুলি কোৱা হয় ঠিক আছে অৰ্থাৎ আপুনি অতিশয় ভাগ্যৱান হয় কিন্তু ইয়াতে এটা কথা আছে কিছুমানৰ ক্ষেত্ৰত দেখিব যে এনেকুৱাকৈ ৰেখাডাল ওলাইছে হয় কিন্তু এটো অতিশয় চুটি ওলাইছে কিন্তু এটো এটা ইমান প্ৰভাৱশালী বুলি ধৰা নহয় সৰুকৈ জাস্ট ওলাইছে তেতিয়াহলে ইয়াৰে প্ৰভাৱটো যথেষ্টখিনি কম হয় আৰু এইখিনিৰ পৰা যদি এনেকুৱাকৈ ওলাই কিনে সাপোজ ইয়ালৈকে আহিছে তেতিয়াহলে এইটো এটা ষ্ট্ৰং বিষ্ণু চিহ্ন আপোনাৰ হৃদয় ৰেখাত থকা যিটো দুমুখীয়া হৃদয় ৰেখা আছে এই দুমুখীয়া হৃদয় ৰেখাডালৰ পৰা আপোনাৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ পাব পাৰে আৰু এটা মই ইয়াতে ক'ব বিচাৰিছো যে আপোনাৰ হৃদয় ৰেখাডাল সাপোজ ইয়াৰ পৰা গৈ কিনে সাপোজ যদি এনেকুৱাকৈ যদি আপোনাৰ এই শনি পৰ্বত এইখিনি হৈছে আপোনাৰ শনি পৰ্বত অৰ্থাৎ মধ্যমা আঙুলিৰ তলৰ যিখিনি অংশ এইখিনি হৈছে শনি পৰ্বত এইখিনি হৈছে বৃহস্পতি পৰ্বত এইখিনি হৈছে বৃহস্পতি পৰ্বত এইখিনি হৈছে শনি পৰ্বত এতিয়া চাব এই বৃহস্পতি পৰ্বতত নগৈ কিনে সাপোজ আপোনাৰ ৰেখাডাল যদি এনেকুৱাকৈ শনি পৰ্বতত গৈছে প্ৰথমতে আপোনাক ক'ব বিচাৰিছো যে এনেকুৱা যিসকল ব্যক্তিৰ হয় তেওঁলোক অলপ সেলফ চেন্টাৰ্ড হয় অৰ্থাৎ নিজৰ ক্ষেত্ৰত বেছি ভাবে অৰ্থাৎ তেওঁলোকে সামাজিক কামত ইমান এটা আগভাগ নলয় তেওঁলোকে কেৱল নিজৰ কথা ভাবে আৰু টকা পইচাৰ পিছত খুব দৌৰে এতিয়া চাব আপোনাৰ হৃদয় ৰেখাডাল ইয়াতে এনেকুৱাকৈ নগৈ যদি ইয়াতে দুটা আঙুলিৰ মধ্যভাগত অৰ্থাৎ এইটো হৈছে আপোনাৰ মধ্যমা আঙুলি এইটো হৈছে তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলিৰ মাজভাগত যেতিয়া শেষ হৈছে এইটো হৈছে অতিশয় শুভ চিহ্ন অতিশয় শুভ ৰেখা অৰ্থাৎ এনেকুৱা ৰেখা হলে মানে কি হয় এইটো বেলেন্স নেচাৰৰ হয় এওঁলোকে নিজৰ কথাও ভাবিব নিজৰ ফেমিলিৰ কথাও ভাবিব আৰু সমাজৰ কথাও ভাবিব আৰু এই ৰেখাডাল যদি এনেকুৱাকৈ নহয় যদি আপোনাৰ এনেকুৱাকৈ মানে আপোনাৰ বৃহস্পতি পৰ্বতলৈকে গৈছে এইখিনি মই বৃহস্পতি পৰ্বত বুলি কৈছিলো ধৰি লওক আকৌ এবাৰ মই কি দেখাইছো এইখিনি হৈছে আপোনাৰ বৃহস্পতি পৰ্বত তৰ্জনী আঙুলিৰ গুৰিৰ অংশ এই অংশটোলৈ যদি এই হৃদয় ৰেখাডাল গৈছে তেতিয়াহলে বুজিব পাৰিব যে এওঁলোক সামাজিক ধৰণৰ ব্যক্তি হয় এতিয়া মই আপোনালোকক ক'ব গৈছো দুমুখীয়া ৰেখা এতিয়া কোনডাল দুমুখীয়া ৰেখা আপোনাৰ সবচে বেষ্ট হয় মই হেতু ক'ব গৈছো প্ৰথমতে জানি লওক যে আটাইতকৈ শ্ৰেষ্ঠ ধৰণৰ যিটো দুমুখীয়া ৰেখা হেতু মই আঁকি দেখাব খুজি আছো এই যিটো হৃদয় ৰেখা গৈ কিনে ইয়াতে এই দুটা আঙুলিৰ মধ্যভাগত শেষ হৈছে তাৰ পিছত এই ৰেখাডাল এনেকুৱাকৈ আহি কিনে ইয়াৰ পৰা এটা এনেকুৱাকৈ শাখা ওলাই কিনে ইয়াতে আপোনাৰ বৃহস্পতি পৰ্বতলৈ গুচি গৈছে ঠিক আছে ইমানখিনি নাপালেও ধৰি লওক ইমানখিনি অংশলৈকেও যদি আহিছে এইখিনি হলেতো যথেষ্ট ভাল হয় আৰু লগতে যদি বৃহস্পতি পৰ্বতত এনেকুৱাকৈ এটা ক্ৰছ চিহ্ন আছে তেতিয়াহলে আপুনি বুজিব পাৰিব যে আপুনি সাংসাৰিক ক্ষেত্ৰত যথেষ্টখিনি আপুনি সাকসেস লাভ কৰিব পাৰিব আপোনাৰ জীৱন সংগিনীৰ ফালৰ পৰা যথেষ্ট মৰম ভালপোৱা আপুনি লাভ কৰিব পাৰিব আপোনাৰ জীৱন সংগিনী বা পৰিয়ালৰ ফালৰ পৰা যথেষ্টখিনি আপুনি সাপোৰ্ট লাভ কৰিব পাৰিব আপোনাৰ ভাগ্য লগত লৈ জন্ম পাইছে ঠিক আছে আপুনি যি কামতে হাত নিদিয়ে কিয় আপোনাৰ সেই কামটো হবই হ'ব আপোনাৰ যিটো মাইন্ড হয় যিটো আপোনাৰ হাৰ্ট হয় অৰ্থাৎ আপোনাৰ আনৰ প্ৰতি যিটো ফিলিংস হয় ঠিক আছে আপোনাৰ যিটো বিচাৰ বিবেচনা শক্তি আনৰ প্ৰতি যিটো আপোনাৰ মানে ধৰি লওক আপোনাৰ ভাৱনা চিন্তা ভাৱনা সেইখিনিৰ ক্ষেত্ৰত যথেষ্ট শুভ দেখা যায় মানুহে আপোনাক সাপোৰ্টটো কৰিব আৰু আপুনিও নিজে মানে আনৰ কাৰণে মানে থিয় দিব আৰু আপুনি জীৱন সংগিনীৰ সৈতে অতিশয় মানে শুভ দেখা যায় বিয়া বাৰুৰ পিছত আপোনাৰ মানে পৰিয়ালৰ সুখত যথেষ্টখিনি বৃদ্ধি দেখা যায় আপুনি লিডাৰশ্বিপ কামত যিবিলাকত মানে ধৰি লওক যেনেকুৱা ধৰণৰ কামত আপোনাৰ মানে লিডাৰশ্বিপ বা আপোনাৰ নেতৃত্বৰ জৰুৰী হয় আপুনি যদি নেতৃত্ব দিয়ে তেনেকুৱা কামত আপুনি অতিশয় শুভ ফল লাভ কৰিব পাৰিব ঠিক আছে
তাৰপিছত এতিয়া চাব এই ৰেখাডাল এনেকুৱাকৈ নহয় যদি ধৰি লওক আপোনাৰ যদি মানে ৰেখাডাল এনেকুৱাকৈ গৈছে এইটো আঙুলিৰ তলতে শেষ হৈছে ইমানখিনি মানে জইণ্টলৈকে নাপালে ঠিক আছে দুটাৰ মাজৰ এইটো মাজৰ অংশখিনি নাপালে তাৰপৰা ইয়াৰ পৰা এনেকুৱাকৈ এটা ৰেখা ওলাইছে ঠিক আছে এইটো এটা ধৰি লওক দুৰ্বল ধৰণৰ বিষ্ণু চিহ্ন ধৰি লওক এই হৃদয় ৰেখাডাল যদি এনেকুৱাকৈ ওলাইছে আৰু লাষ্টত গৈ কিনে এনেকুৱাকৈ দুটা ভাগ হৈ গৈছে অৰ্থাৎ এইটো ক্ষেত্ৰত কেনেকুৱা দেখিছে জানেনে যে দুয়োডাল ৰেখাই এই বৃহস্পতিৰ ক্ষেত্ৰতে মানে শেষ হৈছে আৰু দুয়োডাল ৰেখাই বৃহস্পতি ক্ষেত্ৰৰ পিনে চাই আছে এইটো ক্ষেত্ৰত আপোনাৰ লিডাৰশ্বিপ কোৱালিটি ভাল হ'ল এইটো ক্ষেত্ৰত আপোনাৰ মানে সোশ্যাল সাৰ্কলত আপোনাৰ মান যশস্যা হ'ল আপুনি মানে সমাজৰ ক্ষেত্ৰতে হওক বা তেনেকুৱা কাৰণৰ কামত আনৰ ক্ষেত্ৰত আপুনি নিশ্চয় চিন্তা ভাৱনা আপোনাৰ আছে অৰ্থাৎ আনৰ কথা ভাবিহে আপুনি কামবিলাক কৰে বা প্ৰভাৱান্বিত হয় তেতিয়াহ'লে এইটো এক প্ৰকাৰৰ মধ্যম ধৰণৰ বিষ্ণু চিহ্ন কিন্তু আপোনাৰ যিটো মানে সেলফ বা নিজৰ যিটো ইনকামৰ ক্ষেত্ৰত সেইটো ক্ষেত্ৰত কিছু পৰিমাণে উদাসীন হ'ল অৰ্থাৎ আপোনাৰ পৰিয়ালৰ প্ৰতি বা আপোনাৰ ইনকামৰ প্ৰতি কিছু পৰিমাণে আপুনি উদাসীন ধৰণৰ হ'ল আপোনাৰ বিদ্যাৰ ক্ষেত্ৰত ভাল হ'ল কিন্তু আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত যিটো মেহনত কৰিব লাগে বা যিটো কষ্ট কৰিব লাগে সেইটোৰ ক্ষেত্ৰত কিছু পৰিমাণে কম দেখা যায় এতিয়া চাব আপোনাৰ এই ৰেখাডাল যদি ইয়ালৈকে আহিলে ইয়াৰ পৰা দুটা এটাকৈ ধৰি লওক এনেকুৱাকৈ এটা ফৰ্কৰ সৃষ্টি কৰিছে এইটো আকৌ বিষ্ণু চিহ্ন বুলি আপুনি ক'ব নোৱাৰে আপুনি গম পাইছে নে এই যিটো শাখা ওলাইছে এইটো আপোনাৰ বৃহস্পতি ক্ষেত্ৰও পোৱা নাই আপোনাৰ এইডাল ৰেখা আপোনাৰ শনি ক্ষেত্ৰলৈকে ভালকৈ যোৱা নাই না এইফালে আপোনাৰ মংগল ক্ষেত্ৰলৈকে আহিছে এনেকুৱা ধৰণৰ ৰেখা যদি হয় তেতিয়াহ'লে অকণমান মানে কেনেকুৱা হয় যদি চুটি হয় আপোনাৰ যদি হৃদয় ৰেখাডাল তেতিয়াহ'লে গম পাইছে নে আপুনি ধৰি লওক অলপ ইমোচনেল ধৰণৰ হয় কিন্তু আপুনি মেণ্টেলি কিছু পৰিমাণে উইক হয় অৰ্থাৎ ইমোশনছৰ প্ৰতি আপোনাৰ মানে আওকানো হ'ব পাৰে বা অত্যাধিক আপুনি ইমোচনেল ধৰণৰ হ'ব পাৰে অৰ্থাৎ ইমোচনত যে বৈ যোৱা বুলি কয় আপোনাৰ মানে আৱেগত বৈ যোৱা বুলি যে কোৱা হয় তেনেকুৱা ধৰণৰ হ'ব পাৰে এতিয়া এই ৰেখাডালৰ এনেকুৱাকৈ গ'ল ধৰি লওক মই যিটো উত্তম ধৰণৰ বুলি কৈছিলোঁ আপোনাৰ হৃদয় ৰেখাডাল এনেকুৱাকৈ ওলাই কিনে এই মধ্যভাগত শেষ হ'ল দুটা আঙুলিৰ আৰু তাৰপিছত এনেকুৱাকৈ এটা বিষ্ণু চিহ্ন গঠন হৈছে এইটো হৈছে উত্তম ধৰণৰ কিন্তু ইয়াৰ লগতে আপুনি দেখিব পাৰিছে যে সাপোজ আৰু এটা আপোনাৰ এনেকুৱাকৈ ৰেখা ওলাইছে ঠিক আছে যিটো এনেকুৱাকৈ তলৰ ফালে গৈ এই যিটো মংগলৰ ক্ষেত্ৰ হয় মংগলৰ ক্ষেত্ৰৰ পিনে মানে চাই আছে ঠিক আছে এইটো এক প্ৰকাৰ মানে ত্ৰিশূলৰ চিহ্ন হ'ল এইটো ক্ষেত্ৰত কেনেকুৱা হৈ যায় জানেনে আপোনাৰ মানে বহু ধৰণৰ ইয়াতে মিশ্ৰণ হৈ গ'ল অৰ্থাৎ আপোনাৰ যিটো ব্যক্তিত্ব বা পাৰ্চনেলিটি হয় আপুনি যিটো প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতে হওক বা আপুনি অকণমান ক্ৰোধী স্বভাৱৰ হৈ গ'ল সো যদি এনেকুৱা ধৰণৰ ৰেখা যদি আপোনাৰ এই মংগল ক্ষেত্ৰৰ পিনে যদি আহিছে এইখিনি হৈছে আপোনাৰ মংগল ক্ষেত্ৰ হা এই মংগল ক্ষেত্ৰৰ পিনে যদি এটি ভিতৰুৱা মংগল হয় এই মংগল ক্ষেত্ৰৰ পিনে যদি আহিছে তেতিয়াহ'লে আপুনি বুজিব পাৰিব যে ধৈৰ্যৰ কম দেখা যায় আপোনাৰ তাত আপুনি খঙাল স্বভাৱৰ হয় অলপ জিদ্দি স্বভাৱৰ হয় ঠিক আছে কিন্তু এনেকুৱা ধৰণৰ যদি ৰেখা আছে তেতিয়াহ'লে আপুনি বুজিব পাৰিব যে আপুনি ডিফেন্স ৰিলেটেড মানে ক্ষেত্ৰত বা আৰ্মি পুলিচ এইবিলাক সেনা বাহিনীত যদি আপুনি কাম কৰে তেতিয়াহ'লে সেইটো ক্ষেত্ৰত ভাল হ'ল কিন্তু আপোনাৰ মানে নিজৰ কাৰণে হ'ল বা পৰিয়ালৰ কাৰণে হ'ল বা সমাজৰ ক্ষেত্ৰতে হ'ল সেইটো ক্ষেত্ৰত ইমান এটা শুভ দেখা নাযায় যিহেতু আপুনি জিদ্দি স্বভাৱৰ হয় যিহেতু আপুনি খঙাল স্বভাৱৰ হয় যিহেতু আপোনাৰ ধৈৰ্যৰ কম থাকে এই ত্ৰিশূল চিহ্নটো আচলতে বেয়া নহয় কিন্তু এই ত্ৰিশূল চিহ্নটো যদি এনেকুৱাকৈ মংগলৰ ক্ষেত্ৰৰ পিনে যদি গৈ আছে তেতিয়াহ'লেহে বেয়া এই ৰেখাডাল যদি ধৰি লওক এনেকুৱাকৈ আপোনাৰ বৃহস্পতি ক্ষেত্ৰতে শেষ হৈ গ'ল এইটো এটা বেয়া নহয় এইটো এটা ভালেই চিহ্ন হ'ল এতিয়া এই ৰেখাডালৰ পৰা যিটো শাখা ওলাইছে সেই শাখাটো যদি বেছিকৈ এনেকুৱাকৈ বহল হৈ গৈছে বা মংগলৰ ক্ষেত্ৰত গৈ শেষ হৈছে তেতিয়াহ'লে আপুনি বুজিব পাৰিব যে আপুনি ডিফেন্স ৰিলেটেড লাইনত বা পুলিচ বিভাগত বা সেনা বিভাগত আপুনি ভাল ফল নিশ্চয় লাভ কৰিব পাৰিব আপুনি খঙৰ ওপৰত মানে নিশ্চয় কণ্ট্ৰল ৰাখিবই লাগিব আপোনাৰ মানে যিটো অধৈৰ্য স্বভাৱৰ হয় তাৰ কাৰণে কিছুমান মানে উপায় থাকে আপোনাৰ যদি অধৈৰ্যৰ প্ৰভাৱ আপোনাৰ যদি ধৈৰ্য কম হয় তেতিয়াহ'লে আপুনি কিছুমান য়োগা মেডিটেশ্যন মানে ঠিক আছে যোগ বুলি কোৱা হয় যিটো যোগ ব্যায়াম আদি কৰি আপুনি তাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব অৰ্থাৎ এই যিটো ফৰ্কৰ গঠিত হৈছিলে দুমুখীয়া ৰেখা তাৰমানে মুখখন বেছি খুলি গ'ল ঠিক আছে এইখিনি যিটো অংশ হৈছে মানে ইমানখিনি মেল খাই গ'লে এইটো এটা শুভ চিহ্ন হ'ল অৰ্থাৎ যিটো আপোনাৰ বিষ্ণু চিহ্ন গঠন হৈছিলে সেইটোৰ ক্ষেত্ৰত মানে এইটো মানে কম পৰিমাণে আপোনাৰ ইফেক্টটো বহুখিনি কমি গ'ল আপোনাৰ মানে স্বভাৱত মানে সহনশীলতা যিটো হয় সহ্য কৰিব পৰা যিটো গুণ হয় সেইটোৰ মানে কম দেখা যায় সবচে বেষ্ট মই আপোনালোকক আকৌ এবাৰ কৈছোঁ এই ওপৰৰ ফালৰ ভাগটো গৈছে জয়ন্তলৈকে আৰু যিটো আনটো শাখা সেইটো হৈছে বৃহস্পতি ক্ষেত্ৰলৈকে ঠিক আছে এইখিনি হৈছে বৃহস্পতি ক্ষেত্ৰ সো বৃহস্পতি ক্ষেত্ৰলৈকে গ'লে সেইটো হৈছে সবচে বেষ্ট
সো আজিৰ এই ভিডিঅ'টোত চালো যে আপোনাৰ হাতৰ তলুৱাত থকা বিষ্ণু চিহ্নৰ পৰা আপুনি কেনেকুৱা বুজিব পাৰে বা এনেকুৱা ধৰণৰ যদি আপোনাৰ দুমুখীয়া হৃদয় ৰেখা আছে তেতিয়াহ'লে আপুনি বুজিব লাগিব যে আপুনি অতিশয় সৌভাগ্যৱান হয় আপুনি ভাগ্য লগত লৈ জন্ম পাইছে অৰ্থাৎ আপুনি যি কামতে হাত নিদিয়ক কিয় তাতে সাফল্য লাভ কৰিবই কৰিব কিন্তু এটা কথা মনত আহিব যে আপুনি কষ্টটো কৰিবই লাগিব কষ্টৰ বিহনে একো পাব নোৱাৰে আপোনাৰ এই যিডাল হৃদয় ৰেখা আছে ঠিক আছে ইয়াতে ধৰি লওক অলপমান গেপছ বেছি হৈ গ'ল মই আপোনালোকক আকৌ এবাৰ আঁকি দেখাইছো ধৰি লওক আপোনাৰ জীৱন ৰেখাডাল এনেকুৱাকৈ গৈছে আপোনাৰ মস্তিষ্ক ৰেখাডাল এনেকুৱাকৈ গৈছে আৰু এই যিডাল আপোনাৰ মানে হৃদয় ৰেখা আছে হৃদয় ৰেখাৰ পৰা এটা লাইন আহি কিনে এনেকুৱাকৈ আপোনাৰ মস্তিষ্ক ৰেখাত লগ লাগিছে এইটো কিন্তু বিষ্ণু চিহ্ন নহয় দেই এইটো যিটো মই আজিৰ মানে আলোচ্য বিষয় হয় সেইটো নহয় দেই এনেকুৱা এডাল যদি ৰেখা যদি ইয়াৰ লগত আপোনাৰ শিৰো ৰেখাৰ লগত যদি হৃদয় ৰেখাৰ যদি মিলন হৈছে তেতিয়াহ'লে আপুনি কি জানেনে আপুনি মেধা শক্তিৰ অধিকাৰী হয় আপুনি এনালাইটিকেল মাইণ্ডৰ হয় আপুনি গণিত বিজ্ঞানৰ ক্ষেত্ৰত আপুনি অতিশয় মানে শুভফল লাভ কৰিব পাৰে আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনালো যে বিষ্ণু চিহ্ন বা আপোনালোকৰ দুমুখীয়া যদি হৃদয় ৰেখা হয় তাৰে প্ৰভাৱ কেনেকুৱা হ'ব বিভিন্ন ধৰণৰ হৃদয় ৰেখা মই আপোনালোকক আঁকি দেখালো আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ